অহাকালি 10 মে আৰু অহাকালি 10 মে তাৰিখৰ দিনাখন অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব নাই বা 3000 টকাটো কেতিয়াৰ পৰা লাভ কৰিব এই বিষয়টোলৈ কিন্তু বহুতেই এতিয়াও কোৱেশ্চন কৰি আছে, যাৰ বাবে আজিৰ এই ভিডিঅ'টো লৈ আছোঁ। সেয়েহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো কথাখিনি মই আপোনালোকক অতি সহজতে বুজাই দিবলৈ চেষ্টা কৰিম, আপোনালোকে ধুনীয়াকৈ বুজি পাব। প্ৰথম কথাটো হ'ল, আপোনালোকে প্ৰত্যেকেই জানে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলে যোৱা জানুৱাৰী মাহত টকা লাভ কৰিছিল। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলৰ টকা মে'লৈকে কি কৰিলে, অসম চৰকাৰৰ তৰফৰ পৰা একেলগে 4 মাহ লগতে আৰু কিছু টকা বঢ়াই 9000 টকা মিলাই একেলগে বিহুৰ উপলক্ষে কি কৰিছিল, অসম চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত 9000 টকা প্ৰদান কৰিছিল। সেয়েহে আপোনালোকে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলে কিন্তু 10 তাৰিখৰ দিনাখন অৰ্থাৎ মে' মাহত কোনো ধৰণৰ টকা লাভ নকৰে। অৰ্থাৎ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক মে' মাহত টকা অলৰেডি দি দিয়া হৈছে। অৰ্থাৎ আপোনালোকে মে' মাহত যিটো কিস্তিৰ টকা লাভ কৰিলেহেঁতেন সেই টকাটো কিন্তু অলৰেডি আপোনালোকক আগতীয়াকৈ দি দিছে, ঠিক আছে। অৰ্থাৎ মাৰ্চত আপোনালোকক দি দিছে, মাৰ্চ মাহত আপোনালোকে যিটো টকা পাইছিল 10 তাৰিখৰ দিনাখন সেই একেলগে আপোনালোকক টকাখিনি দি দিছে। গতিকে আপোনালোকে নতুনকৈ আকৌ এই মে' মাহত কোনো ধৰণৰ টকা লাভ নকৰে, আপোনালোকে জুন মাহৰ পৰা আকৌ অৰুণোদয় আঁচনিৰ জৰিয়তে 3000কৈ টকা পোৱা আৰম্ভ কৰিব। অৰ্থাৎ অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত বা নিৰ্বাচনী ইস্তাহাৰত তেখেতে ঘোষণা কৰিছিল যে আকৌ যদি অসমত বিজেপি চৰকাৰ গঠন কৰিব পাৰে তেনেক্ষেত্ৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক মাহিলী 3000কৈ টকা প্ৰদান কৰা হ'ব। আৰু ভোটত জিকাৰ পিছতো কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো কিন্তু একেটাই কথাই এতিয়াও কৈ আছে, যিসমূহ প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব বা প্ৰতিটো প্ৰতিশ্ৰুতি মানে পালন কৰিব বা পূৰণ কৰিব বুলি এতিয়াও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে। তো এটা কথা আপোনালোকে ভালকৈ বুজি ল'ব যে আপোনালোকে মে' মাহত কোনো ধৰণৰ টকা লাভ নকৰে, জুন মাহৰ পৰা আপোনালোকে টকা পোৱা আৰম্ভ কৰিব। আৰু অহা 12 মে' তাৰিখে কিন্তু অসম চৰকাৰে আকৌ নতুনকৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। তো সৰু আপডেটটো আপোনালোকৰ বাবে লৈ আহিছিলোঁ। আপোনালোকে আপডেটটো জানিবলৈ ভাল নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।